স্বাগতম আৰু লৈ আহিছো ফ্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইমত এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ মিয়া নহয় 20 বছৰ ধৰি বিহাৰ ব্যৱসায়ীৰ ওচৰত থাকিল আদিবাসী লোকৰ ভূমি এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰায় 20 বছৰ ধৰি এগৰাকী বিহাৰ ব্যৱসায়ীয়ে আদিবাসী লোকৰ ভূমি দখল কৰি আছে আৰু বৰ্তমান সময়ত আদালতৰ নিৰ্দেশত বুলডোজাৰ চলোৱা হৈছে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ একাংশ মিয়া লোকে খিলঞ্জীয়াৰ ভূমি দখল কৰে আৰু এইবাৰ বিহাৰৰ এগৰাকী ব্যৱসায়ীয়ে প্ৰায় 20 বছৰ ধৰি আদিবাসী লোকৰ ভূমি দখল কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছতেই আদালতে নিৰ্দেশ দিয়ে বুলডোজাৰ একচনৰ প্ৰশাসনে ইতিমধ্যে বুলডোজাৰ একচন চলাইছে এভিকচন চলাইছে আৰু ইয়াৰ পিছতেই এতিয়া ৰাতাবাৰীত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰায় 20 বছৰীয়া আইনী সংগ্ৰামৰ অন্তত আদিবাসী লোকে ঘূৰাই পালে নিজৰ ভূমি আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ফাৰ্ষ্ট অন টাইমত ডাঙৰ খবৰ বিহাৰৰ ব্যৱসায়ীয়ে দখল কৰা আদিবাসী পৰিয়ালৰ ভূমি বেদখল মুক্ত হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই একচন মুদত প্ৰশাসন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে 20 বছৰ ধৰি আদিবাসী লোকৰ ভূমি দখল কৰি আছিল বিহাৰৰ ব্যৱসায়ীয়ে নিভিয়া বজাৰত চলিল বুলডোজাৰ চৰকাৰে বুলডোজাৰ একচন আৰম্ভ কৰিছে 20 বছৰীয়া আইনী সংগ্ৰামৰ অন্তত নিজৰ মাটি ঘূৰাই পালে চাহ বাগিচাৰ সন্তান বিকাশ বাৰয়ে আৰক্ষী আৰু চিআৰপিএফৰ কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰশাসনৰ উচ্ছেদ অভিযান ভাঙি দিয়া হৈছে উছমান গনি অৰ্থাৎ বিহাৰৰ ব্যৱসায়ী গৰাকীৰ অবৈধ নিৰ্মাণ ভাঙি দিয়া হৈছে বিহাৰৰ ব্যৱসায়ী উছমান গনিয়ে 20 বছৰ ধৰি আদিবাসী লোকৰ ভূমি দখল কৰাৰ অভিযোগ উত্থাপন হৈছিল ঘটনাক লৈ শ্ৰীভূমি ৰাতাবাৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে দৃশ্যাংশ দেখুৱাইছো এনেকৈ এফালৰ পৰা ভাঙি দিয়া হৈছে বিহাৰৰ ব্যৱসায়ীৰ অবৈধ নিৰ্মাণ প্ৰায় 20 বছৰ ধৰি বিহাৰৰ ব্যৱসায়ী গৰাকীয়ে আদিবাসী লোকৰ ভূমিত নিজৰ ব্যৱসায়ী চলাই আছিল দখল কৰি আছিল আৰু 20 বছৰীয়া সংগ্ৰামৰ অন্তত নিজৰ মাটি ঘূৰাই পাইছে আদিবাসী লোকে আদিবাসী সন্তানৰ মাটি দখল কৰি আছিল আৰু বৰ্তমান সময়ত সমগ্ৰ ৰাতাবাৰীত চাঞ্চল্যৰ পৰিৱেশ অৱশেষত চলিল বুলডোজাৰ 20 বছৰৰ আইনী সংগ্ৰামৰ অন্তত বিহাৰৰ ব্যৱসায়ীৰ কবলৰ পৰা মুক্ত হ'ল আদিবাসী লোকৰ ভূমি অৱশেষত আইনৰ জয় বুলি ক'ব পাৰি কিয়নো বিহাৰৰ ব্যৱসায়ীয়ে দখল কৰা আদিবাসী পৰিয়ালৰ ভূমি বেদখল মুক্ত হৈছে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই একচন মুদত প্ৰশাসন নিভিয়া বজাৰত চলিছে চৰকাৰী বুলডোজাৰ 20 বছৰীয়া আইনী সংগ্ৰামৰ অন্তত নিজৰ মাটি ঘূৰাই পালে চাহ বাগিচাৰ সন্তান বিকাশ বাৰয়ে আৰক্ষী আৰু চিআৰপিএফৰ কটকটীয়া নিৰাপত্তাৰ মাজত উচ্ছেদ হৈছে আৰু ভাঙি দিয়া হৈছে বেদখলকাৰী বা বিহাৰৰ ব্যৱসায়ী উছমান গনিৰ অবৈধ নিৰ্মাণ শ্ৰীভূমিৰ ৰাতাবাৰীত আইনৰ শাসন প্ৰতিষ্ঠাৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলত ব্যাপক চাঞ্চল্য দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ চুকে কোণে এতিয়াও একাংশ খিলঞ্জীয়া আৰু ভূমিহীন দৰিদ্ৰ পৰিয়ালৰ মাটি একাংশ বহিৰাগত প্ৰতিপত্তিশালী লোকে দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতেই এইবাৰ শ্ৰীভূমিৰ ৰাতাবাৰীৰ পৰা আহিছে এক ডাঙৰ খবৰ প্ৰায় দুটা দশক অৰ্থাৎ 20 বছৰ ধৰি চলা এক সুকঠিন আইনী সংগ্ৰামৰ অন্তত অৱশেষত ন্যায় পালে এগৰাকী দৰিদ্ৰ আদিবাসী চাহ শ্ৰমিক পৰিয়ালৰ সন্তানে বিহাৰৰ পৰা আহি ব্যৱসায় কৰা উছমান গনি নামৰ এজন ব্যৱসায়ীয়ে অবৈধভাৱে দখল কৰি থকা ভূমি আজি গুৱাহাটী উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতৰ চূড়ান্ত নিৰ্দেশ মৰ্মে বুলডোজাৰ একচন আৰম্ভ কৰে ন্যায় পোৱাত পলম হ'ব পাৰে কিন্তু ন্যায় নিষ্ঠুৰ নহয় এতিয়া আদিবাসী সন্তানগৰাকীয়ে মন্তব্য কৰিছে শ্ৰীভূমিৰ ৰাতাবাৰী থানাৰ অন্তৰ্গত অলিভিয়া চৰা চাহ বাগিচাৰ বাসিন্দা বিকাশ বৰাইৰ ক্ষেত্ৰতো যেন এইষাৰ কথা প্ৰমাণিত হৈছে অভিযোগ অনুসৰি বিহাৰৰ পৰা আহি অঞ্চলটোত ব্যৱসায় কৰা উছমান গনি নামৰ এজন ব্যক্তিয়ে নিভিয়া বজাৰ অঞ্চলত থকা আদিবাসী লোক বিকাশ বাৰাইৰ পৈতৃক ভূমি দীৰ্ঘদিন ধৰি অবৈধভাৱে জবদখল বা দখল কৰি ব্যৱসায় চলাই আছিল
নিজৰ ভূমি ঘূৰাই পাবলৈ বিকাশ বাৰৈয়ে বিগত 20টা বছৰে নিম্ন আদালতৰ পৰা উচ্চ ন্যায়ালয়লৈকে এক ভাগৰুৱা আইনী যুঁজ চলাই আহিবলগীয়া হৈছিল। অৱশেষত ধাৰাবাহিকভাৱে কেইবাখনো আদালতে বিকাশ বাৰৈৰ সপক্ষে ৰায় দিয়ে। প্ৰথমে শ্ৰীভূমি চিভিল জাজ আদালতে 24 চনৰ 10 মে'ত বিকাশৰ সপক্ষে ডিক্ৰী প্ৰদান কৰে। ইয়াৰ বিৰুদ্ধে হোৱা আপিলতো 2025 চনৰ 16 আগষ্টত জিলা জাজ আদালতে পূৰ্বৰ ৰায় বাহাল ৰাখে। অৱশেষত বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয় পুৱা 2026 7 মে'ত উচ্চ ন্যায়ালয়েও বিকাশ বাৰাৰ সপক্ষে চূড়ান্ত মোহৰ মাৰে। আৰক্ষী CRPFৰ উপস্থিতিত উচ্ছেদ অভিযান চলিছে। উচ্চ ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ৰ ভিত্তিত শ্ৰীভূমি চিভিল জাজ আদালতৰ নিৰ্দেশ মৰ্মে নিভিয়া বজাৰ অঞ্চলত এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হয়। যিহেতু বিষয়টো স্পৰ্শকাতৰ আছিল, সেয়া আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ বৃহৎ সংখ্যক আৰক্ষী আৰু CRPF জোৱানো মোতায়েন কৰা হয়। আদালতৰ বেলিফৰ পোনপটীয়া তত্বাৱধানত বুলডোজাৰ চলাই বিবাদী উছমান গনিৰ সকলো অবৈধ স্থাপন আৰু গৃহ ভাঙি পেলোৱা হয় আৰু ভূমিখণ্ড সম্পূৰ্ণ নিকা কৰি প্ৰকৃত গৰাকীক বিকাশ বৰাই বুজাই দিয়া হয় বা তেওঁক দিয়া হয়। বিগত 2টা দশকে চকুৰ পানী টুকি আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰা এজন দুখীয়া চাহ শ্ৰমিক পৰিয়ালৰ লোকে অৱশেষত নিজৰ মাটিৰ অধিকাৰ ঘূৰাই পালে। আৰু সমগ্ৰ ঘটনাই এতিয়া শ্ৰীভূমিত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। স্থানীয় ৰাইজৰ মতে চৰকাৰী উচ্ছেদৰ সমান্তৰালভাৱে আদালতৰ এই কঠোৰ নিৰ্দেশে প্ৰমাণ কৰিছে যে অসমৰ মাটিত খিলঞ্জীয়া বা আদিবাসী দৰিদ্ৰ লোকৰ ওপৰত কৰা অন্যায় আৰু ভূমি হৰণ কেতিয়াও সহ্য কৰা নহ'ব আৰু আইনৰ শাসন ইয়াত অটুট ৰাখিব। আৰু বৰ্তমান এটা গুৰুত্বপূৰ্ণ খবৰ, বিহাৰৰ এগৰাকী ব্যৱসায়ী যাৰ নাম হৈছে উছমান গনি, তেওঁ দীৰ্ঘদিন ধৰি আদিবাসী সন্তান বিকাশ বাৰাৰ ভূমি দখল কৰি আছিল। প্ৰায় 20টা বছৰ ধৰি বিকাশ বাৰে আইনী যুঁজ কৰিলে আৰু অৱশেষত বিহাৰৰ ব্যৱসায়ীগৰাকীৰ পৰা নিজৰ মাটি ঘূৰাই পালে। বিভিন্ন সময়ত অবৈধ মিয়াই অসমীয়াৰ ভূমি দখল কৰা দেখিবলৈ পোৱা যায় আৰু বৰ্তমান সময়ত বিহাৰৰ ব্যৱসায়ী উছমান গনিয়ে এই কাণ্ড কৰিছে আৰু বৰ্তমান সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আমাৰ ওচৰত স্থানীয় লোকৰ ভাষ্য আছে, ভাষ্য দেখুৱাৰ চেষ্টা কৰিম। আজকে যে উচ্ছেদ অভিযান আরম্ভ হয়েছে, প্রথমেই আমি আমাদের মোহাম্মদ আদালতকে অসংখ্য ধন্যবাদ জানাই। এই ঘটনার সূত্রপাত 2008 সালে, তখন আমি লালজোড়া জিপির প্রেসিডেন্ট ছিলাম। জিপি অফিসে 2-3 বার বিচার বসে, কিন্তু উসমান এটা ঘর ছাড়তে রাজি হন নাই। উনি অ্যাকচুয়ালি ঘর ভাড়া নিয়েছিলেন দোকানদারি করার জন্য। পরে উনি ভাড়া দিয়ে, হ্যাঁ, বিহারের নিবাসী। কেমন দিন আগে হ্যাঁ, বিহার থেকে এখানে কেমন দিন আগে এসেছেন? 2005-06 মানে কেটে হয়, 5-6 বোধহয় আসলা না কেটে। 5 বছর আগে না, 2008-এ তো বিচারই করলাম। এর আগে বোধহয় 7-8 বছর। প্রায় 18 মাস পরে রায়। আচ্ছা, তো এই আমি বিচারে মানেন নাই। এরপরে সিআই অফিসে কল করা হয়, সেখানে আবার বিচার বসে। উনি আমরা অনেক অনুরোধ করলাম যে আপনি যে অ্যাডভান্স মানি দিয়েছেন আপনি এটা নিয়ে নিন, আর ওটা ছাড়ুন, ছাড়তে রাজি হন নাই। এরপরে এই মামলা কোর্টে যায়, আমাদের নিম্ন আদালত থেকে গুয়াহাটি উচ্চ আদালত পর্যন্ত ঘোরায়, আর শেষ পর্যন্ত সত্যের জয় হয়। এই জন্য আবার পুনঃ আমি আমাদের মহামান্য আদালতকে ধন্যবাদ জানাই। উচ্ছেদ অভিযান করে আজকে সত্যের জয় হয়েছে এবং বিকাশ বারোই তার জায়গা ফিরে পেয়েছে। আবার ধন্যবাদ জানিয়ে সবাইকে ধন্যবাদ জ্ঞাপন করছি। আজকে যে উচ্ছেদ অভিযান আরম্ভ হয়েছে, প্রথমেই আমি আমাদের মোহাম্মদ আদালতকে অসংখ্য ধন্যবাদ জানাই। এই ঘটনার সূত্রপাত 2008 সালে, তখন আমি লালজোড়া জিপির প্রেসিডেন্ট ছিলাম। জিপি অফিসে 2-3 বার বিচার বসে, কিন্তু উসমান এটা ঘর ছাড়তে রাজি হন নাই। উনি অ্যাকচুয়ালি ঘর ভাড়া নিয়েছিলেন দোকানদারি করার জন্য। পরে উনি ভাড়া দিয়ে, হ্যাঁ, কোথাকার নিবাসী উনি? বিহারের নিবাসী। কেমন দিন আগে হ্যাঁ, বিহার থেকে এখানে কেমন দিন আগে এসেছেন? 2005-06 মানে কেটে হয়, 5-6 বোধহয় আসলা না কেটে। 5 বছর আগে না, 2008-এ তো বিচারই করলাম।
এর আগে বলতে 70-8 না বছর না আগে। প্রায় 18 মাস পরে রায়। আচ্ছা, তো এই আমি বিচারে মানেন নাই, এরপরে সিআই অফিসে কল করা হয়, সেখানে আবার বিচার বসে। উনি আমরা অনেক অনুরোধ করলাম যে আপনি যে অ্যাডভান্স মানি দিয়েছেন আপনি এটা নিয়ে নিন, আর ওটা ছাড়ুন, ছাড়তে রাজি হন নাই। এরপরে এই মামলা কোর্টে যায়, আমাদের নিম্ন আদালত থেকে গুয়াহাটি উচ্চ আদালত পর্যন্ত ঘোরায়, আর শেষ পর্যন্ত সত্যের জয় হয়। এই জন্য আবার পুনঃ আমি আমাদের মহামান্য আদালতকে ধন্যবাদ জানাই। উচ্ছেদ অভিযান করে আজকে সত্যের জয় হয়েছে এবং বিকাশ বারোই তার জায়গা ফিরে পেয়েছে। আবার ধন্যবাদ জানিয়ে সবাইকে ধন্যবাদ জ্ঞাপন করছি। আজকে যে উচ্ছেদ অভিযান আরম্ভ হয়েছে, প্রথমেই আমি আমাদের মহামান্য আদালতকে অসংখ্য ধন্যবাদ জানাই। এই ঘটনার সূত্রপাত 2008 সালে, তখন আমি লালজোড়া জিপির প্রেসিডেন্ট ছিলাম। জিপি অফিসে 2-3 বার বিচার বসে, কিন্তু উসমান এটা ঘর ছাড়তে রাজি হন নাই। উনি অ্যাকচুয়ালি ঘর ভাড়া নিয়েছিলেন দোকানদারি করার জন্য, আর পরে উনি ভাড়া কোথাকার দিয়ে নিবাসী ছিলেন? হ্যাঁ কোথাকার নিবাসী উনি? বিহারের নিবাসী। কেমন দিন আগে বিহার থেকে? হ্যাঁ বিহার থেকে এখানে কেমন দিন আগে এসেছেন? 2005-6 মানে কিটা 35 হয় বছর হয়েছে। 5-6 বোধহয় আসলা না কিটা। 5 বছর আগে। না 2008-এ তো বিচারই করলাম। এর আগে বোধ হয় 70-8 না বছর না আগে। প্রায় 18 মাস পরে রায়। আচ্ছা, তো এই আমি বিচারে মানেন নাই, এরপরে সিআই অফিসে কল করা হয়, সেখানে আবার বিচার বসে। উনি আমরা অনেক অনুরোধ করলাম যে আপনি যে অ্যাডভান্স মানি দিয়েছেন আপনি এটা নিয়ে নিন, আর ওটা ছাড়ুন, ছাড়তে রাজি হন নাই। এরপরে এই মামলা কোর্টে যায়, আমাদের নিম্ন আদালত থেকে গুয়াহাটি উচ্চ আদালত পর্যন্ত ঘোরায়। এখানে এই জায়গাটা ছিল বিকাশ বারোই, পিতা হংসনারায়ণ বারোই, অলিবেচারা চা বাগানে। ওনারা আজ 5 জেনারেশন থেকে এখানে ছিলেন। বিহার থেকে এসে উসমান গন্নি, পিতা মৃত ইসরাফুল মিয়া, সে এখানে ভাড়ার একটা রুম নিল এবং ভাড়া নেওয়ার পরে বহুদিন ধরে ভাড়া বন্ধ। এরপরে জায়গাটা ছাড়তে ইচ্ছুক না থাকায় সেটা মহামান্য মানে জবরদখল করেছে। জবরদখল করছে, জোর জবরদস্তি করে। বিহার থেকে এসেছিল, হে যখন ভাড়া দেয় নাই, ভাড়া বারবার চাওয়া সত্ত্বেও তারপরে জোর জবরদস্তি করে ঘরটা এক্সপ্যান্ড করতেছিল। তখন কয়েকবার বিচারও হলো। জিপি প্রেসিডেন্ট ছিলেন আমাদের মাননীয় উমাশঙ্কর বানিয়া মহাশয়, উনার জিপি অফিসেও কয়েকবার বিচার হলো, কিন্তু সে মানতে রাজি না। জোর জবরদস্তি করে 2 নম্বরই কাগজ বানিয়ে সে তার জমিন বলে সাব্যস্ত করতে চেষ্টা করছে। তারপরে এই বিকাশ বারোই এবং কয়েকজন মানুষ মিলে মহামান্য আদালতের আশ্রয় নেয়। মহামান্য আদালত মোকদ্দমা প্রথমে মুন্সিপে